Hello, class 10 students. আমার trigonometry series চলি আছে। আমি অলরেডি 8.1 আৰু 8.2 কৰা হ'ল। আজি আমি লৈছো 8.3। কিন্তু 8.3 কৰাৰ আগতে আমি কিছুমান সূত্ৰ জানিব লাগিব। সূত্ৰটো এবাৰ চাই লওঁ। সূত্ৰটো হৈছে এইটো। 8.3 কাৰণে সূত্ৰটো আমি ইউজ কৰিব লাগিব। এইটো সূত্ৰটো মনত ৰাখিবা। সূত্ৰটো তিনিটাই দিয়া আছে। মই পঢ়ি দিছো। sin 90 degree minus theta equals to cos 90 degree minus theta equals to sin theta. 2 number পঢ়ি দিছো tan 90 degree minus theta equals to cot theta. Again cot 90 degree minus 90 degree minus theta equals to tan theta. 3 number to sec 90 degree minus to hobo 90 degree minus theta equals to sec theta. তো এই তিনটা ফর্মুলা চাই পিনে আমি কি গম পালো? আমি এটা কথা গম পালো কি সাইনক আমি sin থিটাক আমি cos বনাব পাৰিম। cos থিটা আকৌ cos থিটাক আমি কি বনাব পাৰো? sin থিটা। ঠিক আছে। তাৰপিছত আৰু এটা কথা গম পালো যে tan থিটাক আমি বনাব পাৰো cot থিটা, আকৌ cot থিটাক আমি কি বনাব পাৰো? tan থিটা। ঠিক একেদৰে sec থিটাক আমি বনাব পাৰো cosec থিটা, cosec থিটাক আকৌ তিনটাৰ পৰা এই পইণ্টৰ কথা আমি বুজি পালো। sin থিটাক আমি cos থিটালৈ বনাব পাৰিম। ঠিক আছে। আকৌ cos থিটাক আমি sin থিটালৈ বনাব পাৰিম। তো tan থিটাক আমি cot থিটালৈ বনাব পাৰিম, আকৌ cot থিটাক আমি tan থিটালৈ বনাব পাৰিম। sec থিটাক আমি cosec থিটালৈ বনাব পাৰিম, আকৌ cosec থিটাক sec থিটালৈ বনাব পাৰিম। কেনেকৈ? 90 ডিগ্ৰী লগত মাইনাছ কৰি। কিমান মাইনাছ কৰি? 90 ডিগ্ৰী লগত যিকোনো কোণ থিটা দিয়া আছে, যিকোনো এটা কোণ 90 কোণ মাইনাছ কৰিলে কি হ'ব? আমাৰ sin টু cos বনিব, cos টু sin, tan টু cot, cot টু tan, sec টু cos, cos টু sec। এটা এক্সাম্পল লৈ লওঁ। এক্সাম্পল এটা লৈ লওঁ। মই ইয়াত লিখিলো sin 18 ডিগ্ৰী। এটা গম পালো যে সাইনক আমি বনাব পাৰিম কি? সাইনক আমি বনাব পাৰিম cos। তেনেহ'লে cos বনাম। এতিয়া cos কেতিয়া বনিব? cos কেতিয়া হ'ব? যেতিয়া 90 ডিগ্ৰী লগত থিটা ভ্যালু মাইনাছ কৰি। এবাৰ থিটা ভ্যালু আমাক দিয়া আছে 18 এইটো। এতিয়া ইয়াত মাইনাছ কৰি যি পাবা সেইটো ইয়াৰ হ'ব cos থিটা ভ্যালু ওলাব। তেনেহ'লে কিমান হ'ব? মাইনাছ কৰিলে 72। ঠিক আছে। এইটো হ'ব ইয়াৰ sin 18ক আমি কি বনাব পাৰিলো? cosec 72 বনাব পাৰিলো। ঠিক আছে। ঠিক আছে। তেনেহ'লে এই সূত্ৰটো বুজি পোৱাৰ পিছত এতিয়া আমি আহোঁ এক্সাৰসাইজ কুৱেশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ 1টো আমি লৈছো। দিয়া আছে, মই লিখি দিয়া নাই ইয়াত, তোমালোকে কিতাপত চাই ল'বা। মান নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 1টো দিয়া আছে, মান নিৰ্ণয় কৰা বুলি কৈছে। মান নিৰ্ণয় কৰিব লাগে এইবিলাকত। প্ৰথমে মই ল'লো কি? 1 নম্বৰ sin 18 ডিভাইডেড বাই cos 72 দিয়া আছে। এতিয়া এই বস্তু কৰিম কি? সেই তিনিটা ফৰ্মুলাটো ইউজ কৰিম। তিনিটা ফৰ্মুলাটো আমি ইউজ কৰিম। কেনেকৈ? এতিয়া সাইনক আমি কি বনাব পাৰিম? cos। মনত ৰাখিবা, সাইনক আমি বনাব পাৰিম। sin থিটা কি বনাব পাৰিম? cos থিটালৈ নিব পাৰিম। আকৌ cosক কি কৰিব লাগে? sin থিটালৈ বনাব পাৰিম। ঠিক আছে। কথাটো মনত ৰাখিবা। কিমান? 90 ডিগ্ৰী লগত মাইনাছ কৰি। যদি ইয়াত থিটা আছে তো থিটা মাইনাছ কৰিম, যদি যি থাকে সেইটো মাইনাছ কৰিম। তো এই কথা মনত ৰাখিবা। এতিয়া মই ইয়াত দুটা দিয়া আছে, sin 18 আৰু cos 72। ইয়াত যিকোনো এটা ল'বা। sin ল'লে cos ল'ব নালাগে, cos ল'লে আকৌ sin ল'ব নালাগে। যিকোনো এটা ভাঙা। মই ভাঙিছো সাইনটো আমি কি বনাব পাৰিম? cos। তো সাইনটো যদি যেতিয়া মই cos বনাম ইয়াত কি দিব লাগিব? 90 ডিগ্ৰী মাইনাছ থিটা। এটা আমাৰ থিটা নাই ইয়াত, কি আছে? থিটা জেগাত 18। তলত যি আছে সেইটো লিখি দিয়া। যিকোনো এটা ভাঙিব লাগিব, ভাঙি দিলো। তো ইয়াত যদি মাইনাছ কৰিলে কিমান হ'ব? 90 পৰা 18 গ'লে 90 ডিগ্ৰীৰ পৰা 18 গ'লে আমি পাম 72। অলৰেডি ইয়াত দিয়া আছে, দুটা সমান পালো। তেনেহ'লে আনসাৰ পাই গ'লো 1। 1 নম্বৰ আনসাৰটো পাই গ'লো। বহুত ইজি আছিলে। এতিয়া কৰো আমি 2 নম্বৰটো। ইয়াতো একেটা কথা। টেনক আমি কট বনাব পাৰিম, কটক আমি টেন বনাব পাৰিম। টেনক আমি কি বনাব পাৰিম? টেন থিটাক আমি কট বনাব পাৰিম, আকৌ কট থিটাক আমি টেন বনাব পাৰিম। কেতিয়া বনাব পাৰিম? যেতিয়া 90 ডিগ্ৰীৰ লগত মাইনাছ কৰিলে। এতিয়া মই টেনটো ভাঙিম। টেনটো আমি কি বনালো? কট বনাম। কেতিয়া বনাম? 90 ডিগ্ৰী দিব লাগিব, মাইনাছ কৰিব লাগিব। কিমান মাইনাছ কৰিম? থিটা জেগাত এবাৰ আছে 26। তো তলত যি আছে এইটো লিখা। তলত 64 আছে, লিখি দিলো। দিদি এতিয়া আমি কি কৰিলো? 90 পৰা 26 গ'লে 64 হ'ব। cot 64 দুটা সমান পালো, কাটি দিলো, এবাৰ গ'ল। তেনেহ'লে ওলালে আনসাৰ 1। তো 1 নম্বৰ 2 নম্বৰটো আমি কৰিলো। এতিয়া আমি লওঁ 3 নম্বৰ। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈছো। আমি 3 নম্বৰ প্ৰশ্নটো লৈছো। 3 নম্বৰ প্ৰশ্নটো কি আছে? আমাৰ
cos 48 ডিগ্ৰী মাইনাছ sin 42 দিয়া আছে ইয়াতে এক কাম কৰিবা যিকোনো এটা ভাঙিবা cosক ভাঙিলে sinক ভাঙিব নালাগে যদি sinক ভাঙো cosক ভাঙিব নালাগে যিকোনো এটা ভাঙা কেনেকৈ কৰিম কেনেকৈ ব্ৰেক কৰিম ইয়াক cos তো আমি কি বনাব পাৰিম sin cosক আমি sin বনাব পাৰিম কেতিয়া ইয়াক 90 ডিগ্ৰী দিলে মাইনাছ কিমান মাইনাছ কৰিম 48 দিয়া আছে কোনটো ইয়াত মাইনাছ কি দিয়া আছে sin 42 অলৰেডি দিয়া আছে ইয়াকো যদি মাইনাছ কৰি দিলে কিমান হ'ব 10 ৰ পৰা 8 গলে 2 এপিনে থাকিলে 8 4 42 এ পালো তেনেহলে ইয়াত পালো sin 42 মাইনাছ অলৰেডি ইয়াত এটা sin 42 দিয়া আছে দুটাকে কেনসেল কৰি দিলো আনসার আহিলে 0 sin নম্বৰটো মই ইয়াতে কৰি দিছো এতিয়া আমাৰ কি হ'ব যিকোনো এটা ভাঙা cosক ভাঙিলে secক ভাঙিব নালাগে আকৌ secক যদি ভাঙো cosecক ভাঙিব নালাগে মই লৈছো cosecক ভাঙিম cos তো আমি sec বনাব পাৰিম কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী দিলে কিমান মাইনাছ কৰিম 31 ইয়াত অলৰেডি sec 59 দিয়া আছে তো sec 90 পৰা 31 গলে 59 হ'ব মাইনাছ sec 59 ডিগ্ৰী তেনেহলে এক কাম কৰো আমি sec প্লাস মাইনাস আছে ক্যান্সেল কৰিলো ইয়াৰো আনসার 0 আমি লৈছো 5 নম্বৰ কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন কি দি আছে sin 35 sin 55 minus cos 35 cos 55 এতিয়া ইয়াতো কি কৰিম আমি এই দুটাক ভাঙিম নাইবা এই দুটাক ভাঙিম যিকোনো দুটাক ভাঙিবা মই এইটো ভাঙিলো তো এই দুটাক নাভাঙো যদি এইটো নাভাঙো ইয়াক ভাঙিম বুলি কলেও পাৰিবা যিকোনো কৰিলেও হ'ব মই এই দুটাক ভাঙিলো এটা sinক আমি cos বনাব পাৰিম কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী ললে কিমান মাইনাছ কৰিম 35 ইনটু ঠিক আছে ইনটু নিদিলে হয় ইয়াকো কৰা cosক আমি কি বনাব পাৰিম সৰি sinক আমি cos বনালো কিমান 90 ডিগ্ৰী দি কিমান মাইনাছ কৰিম 55 তেনেহলে এই দুটাক আমি নাভাঙো যেনেকৈ আছে তেনেকৈ লিখি দিয়া 35 cos 55 এতিয়া যদি ইয়াক মাইনাছ কৰিলে কিমান হ'ব 5 10 ৰ পৰা 5 ৰ 3 এপিন থাকিলে 5 55 থাকিব ইয়াত হৈ গল আমাৰ cos 55 এইটো হৈ যাব cos 35 minus cos 35 cos 55 cos 55 তেনেহলে ইয়াক সজাই দিয়া cos 35 টা আগত লিখি দিয়া cos 55 minus cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী তেনেহলে দুটা সেম পালো আমি কাটি দিলো কটাকটি কৰাৰ পিছত আনসাৰটো ওলালে 0 ঠিক আছে আমি 6 নম্বৰ প্ৰশ্নটো ললো 6 নম্বৰ প্ৰশ্ন আমাক দি আছে 10 35 10 60 10 55 10 30 দিয়া আছে এটা কথা মন কৰিবা আমি এই দুটা ভ্যালু জানো 10 60 কিমান হয় 10 30 কিমান হয় হেইটো আমি অলৰেডি 8.2 কৰা হল যে এটো তালিকা এটা দি আছিল 10 60 10 30 থকা সেই তালিকাৰ পৰা আমি ডাইৰেক্ট ভ্যালু বহাব পাৰিম এটা বাকি থাকিল এই দুটাৰ পৰা যিকোনো এটা ভাঙিবা ইয়াক ভাঙিবা নহলে ইয়াক ভাঙিবা তো মই ললো ইয়াক ব্ৰেক কৰি দিম এটা 10ক আমি বনাব পাৰিম কট কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী লগত মাইনাছ কৰিম কিমান মাইনাছ কৰিম 35 ঠিক আছে তো ইয়াত থাকিলে কিমান 10 60 আমি জানো √3 আকৌ 10 55 টো ভাঙিব নালাগে যিকোনো এটা ভাঙিলে হ'ব ইনটু 10 30 ভ্যালু জানো 1/√3 এতিয়া এটো মাইনাছ কৰিলে কিমান হ'ব 10 এটা হৈ গল 55 ইনটু √3 এক কাম কৰা এই √3 কাটি দিয়া ইনটু থাকিলে কিমান এতিয়া আমি জানো নহয় 10 ৰ উলুটা বা ৰেচিপ্ৰকেল বা প্ৰতিক্ৰমটো হৈছে cot 1/cot এটো অলৰেডি মই ইন্ট্ৰোডাকশনত কোৱা আছে 10 ৰ উলুটা প্ৰতিক্ৰমটো ৰেচিপ্ৰকেলটো সদায় 1/cot মনত ৰাখিবা 10 ৰ প্ৰতিক্ৰমটো উলুটাটো সদায় কি হ'ব 1/cot তেন দুটা সেম আছে কাটি গল তেনে ওলালে আনসাৰ কিমান 1 और क्वेश्चन नंबर 7 लो लेबा क्वेश्चन नंबर 7 কি দি আছে cot 54 divided by 1036 plus 1020 divided by cot 70 minus 20 ইয়াক এতিয়া আমি কৰিব লাগিব এক কাম কৰা ইয়াক কি জানো আমি cot টো আকৌ 10 বনাই দিও ইয়াক ভাঙিব নালাগে ইয়াক ভাঙিলে যিকোনো নহলে ইয়াক ভাঙিলে ওপৰটো ভাঙিব নালাগে নিজৰ ইচ্ছা মতে মই ওপৰটো ভাঙি দিছো তোমালোকে তলৰটো ভাঙিও কৰিব পাৰিবা cot টো আমি 10 বনাব পাৰিম এটা 10 কেতিয়া হ'ব 90 ডিগ্ৰী লগত মাইনাস কৰিম কিমান মাইনাস কৰিম 54 দি আছে এংগেল তলত যি আছে এটো লিখা 36 প্লাস ঠিক একেদৰে আকৌ মই ভাঙি দিলু 10 10ক ভাঙি দিলে কি হৈ যাব cot হৈ যাব কেতিয়া হ'ব 90 ডিগ্ৰী দিলে মাইনাস কৰিম কিমান 20 ডিগ্ৰী তলত যি আছে cot 70 ডিগ্ৰী দিয়া আছে -2 এতিয়া আমি দেখিলো যে দুটা মাইনাস কৰিলে কিমান হ'ব 10 32 ডিগ্ৰী সৰি 36 হ'ব 32 নহয় 36 হ'ব তলত কিমান হ'ব 36 অলৰেডি দিয়া আছে প্লাস
এইটো 90 পৰা যদি 20 মাইনাছ কৰিলে কি হ'ব 70 হ'ব তলত অলৰেডি ক'ত 70 দিয়া আছে আমাক -2 এইটো এবাৰ গ'ল এইটো এবাৰ গ'ল তো 1 + 1 কৰিলে 2 হ'ব 2 - 2 = কিমান আহিলে সৰি 0 আহিলে কোৱেশ্চন দিয়া আছে কি 8 নম্বৰত কোৱেশ্চন দিয়া আছে যে 3 * sin 23 / cos 67 + cos 4 * sec 47 / cosec 43 ঠিক আছে ইয়াকে আমি কৰিব লাগিব এটা কৰি লওঁ 3 * এটা ইয়াৰ দুটা আছে এই দুটাৰ ভিতৰত যিকোনো এটা ব্ৰেক কৰা এবাৰ মই ওপৰটো নকৰো তলটো ব্ৰেক কৰি চালো যিকোনো কৰিলে হ'ব তোমাৰে মই ওপৰটো কৰা নাই যেনেকৈ তেনেকৈ লিখিলো sin 23 sin 23 এটা cosক মই sin বনাব পাৰিম cosক sin কেতিয়া হ'ব 90 ডিগ্ৰী মাইনাছ কিমান মাইনাছ কৰিম 67 + 4 এবাৰ ইয়াকো ওপৰটো ব্ৰেক নকৰো তলটো ব্ৰেক কৰি চালো আমি যিকোনো এটা কৰিলে হৈ গ'ল এই দুটাৰ ভিতৰত যিকোনো এটা ব্ৰেক কৰিবা 47 তলটো মই কৈ দিলো cos sec বনাই দিলো sec কেতিয়া হ'ব 90 ডিগ্ৰী মাইনাছ 43 3 * এইটো হ'ব sin 23 তলটো হৈ গ'ল কিমান এইটো sin কিমান আহি গ'ল 23 হ'ব মাইনাছ কৰিলে তেনেহ'লে ইয়াত 4 * কিমান হৈ গ'ল ওপৰতে যি আছে সেইটো লিখি দিয়া 47 এইটো যদি বিয়োগ কৰা যায় তো 47 ওলাই আহিব দুটা কাটি গ'ল একবাৰ যেহেতু দুটা কাটি গ'ল একবাৰ 3 × 3 4 × 4 দুটা কৈ দিলে 7 হৈ গ'ল ইয়াৰ আনসাৰ কোৱেশ্চনটো লৈছো আমাক দিয়া আছে 10 5 10 25 10 30 10 65 10 85 দিয়া আছে ইয়াৰ ভিতৰত আমি জানো 10 30 ভ্যালু এটা আমাক তালিকাটো দিয়া আছে তালিকা মতে আমি জানো যে 10 30 ভ্যালু কিমান হয় 1/√3 10 30 ভ্যালু কিমান হয় 1/√3 তো এইবিলাকৰ ভ্যালু আমি নাজানো তো এইবিলাক যদি নাজানো তেনেহলে আমি কেইটা থাকিলে ইয়াৰ নাজানো চাৰিটা থাকিলে চাৰিটাৰ ভিতৰত দুটা ব্ৰেক কৰি দিয়া আর দুটা নালাগে চাৰিটা থাকিলে দুটা ব্ৰেক কৰিম দুটা থাকিলে এটা ব্ৰেক কৰিম এইবিলাক কথা মনত ৰাখিবা তেনেহলে প্ৰথমে কি কৰিম এটা 10 টো মই বনাম কট কেনেকৈ বনালো 90 মাইনাছ কৰিলো এবাৰ এংগেল দিয়া আছে আমাৰ কিমান 5 ডিগ্ৰী ইনটু ঠিক একেদৰে ইয়াতো কি বনাম কট বনাম 90 ডিগ্ৰী মাইনাছ 25 ইনটু এটা আমি জানো 10 30 মানে হৈছে 1/√3 10 30 মানে হৈছে 1/√3 তালিকা তোমালোকে চাই ল'বা মুখস্থ কৰি ল'বা এই দুটা আমি নাভাঙো যেনেকৈ আছে তেনেকৈ ৰাখি দিলো এইপিনে ভাঙিলে সেইপিনে ভাঙিব যিকোনো দুটা ভাঙা এই দুটা ভাঙিলে সেই দুটা ভাঙিব নালাগে আমি ইয়াত কৰিম কি এতিয়া আমি ইয়াত কৰিম কি মাইনাছ কৰি দিম মাইনাছ কৰিলে কি 90 পৰা 5 গ'লে 85 ইনটু আকৌ কট লিখি দিয়া এইটো মাইনাছ কৰিলে 65 ইনটু 1/√3 অলৰেডি আছে এতিয়া এই ফৰ্মুলা জানো নহয় 10 থাকিলে আমাৰ কি হৈ যাব ইয়াৰ উল্টাটো হৈ যাব কট 1/কট হৈ যাব কিন্তু ইয়াত 65 থকাৰ কাৰণে মই 65 দিম ঠিক একেদৰে এইটো হ'ব 10 টো আমি কিহলৈ যাব পাৰিম কট বনাব পাৰিম 10 ৰ উল্টা কট হয় 10 ৰ প্ৰতিক্ৰমটো কট হয় কিন্তু ইয়াত কোনটো 85 দিয়া থকা নাই 85 দিবা 65 দিয়া থাকিলে 65 লিখিবা 35 দিয়া থাকে 35 কোন যি দিয়া থাকে সেইটো মতে লগা লিখিম আমি ঠিক আছে এতিয়া আমি দেখিছো যে সেম ভ্যালু হৰণ হৰ আৰু এইটো কি হয় আমাৰ লব কাটি গ'ল এগেইন এইটো হৰ এইটো কি হয় লব ওপৰতলে কটাকটি কৰিব পাৰিম থাকিল কিমান তেনেহলে 1/3 সৰি 1/√3 এইটো আমাৰ আনসাৰ যে 2 নম্বৰ কোৱেশ্চনটো ললো 2 নম্বৰ কোৱেশ্চনত কি কৈছে দেখুৱা যে 1048 1023 1042 1067 ভ্যালুটো সদায় 1 বুলি আমি দেখুৱাব লাগে এটা আমি কি কৰিম ইয়াক দেখুৱাব হলে আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড আমাক দিয়া আছে কি 48 এই পোরশনটো আমি লেফট হ্যান্ড সাইড বুলি কওঁ দেই আৰু এই সাইড এই পোরশনটো হৈছে আমাৰ RHS রাইট হ্যান্ড সাইড এইটো হৈছে আমাৰ লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইডত আমি লৈছো কি কি আছে 1048 আছে 1023 1042 again 1067 ললো আমি কি ললো 1067 এতিয়া আমি দেখিলো যে কাবাৰ ভ্যালু জানো নাজানো কার ভ্যালু তেনেহলে ইয়াত চাৰিটা আছে দুটা ভাঙি দিয়া এই দুটা ভাঙি দিয়া এই দুটা ৰাখি দিয়া ইয়াক কৰিব পাৰো কি 10 টো আমি বনাব পাৰিম কত কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী মাইনাছ কৰিলে 90 ডিগ্ৰী পৰা মাইনাছ কৰা কিমান মাইনাছ কৰিম 48 ইনটু ঠিক একেদৰে ইয়াকো মই কি বনালো কট বনালে 90 ডিগ্ৰীৰ পৰা মাইনাছ কৰিম কিমান 23 তাৰপিছত বাদ বাকি যি আছে এইটো লিখি দিয়া 1042 ইনটু কিমান আছে 1067 এতিয়া আমি জানো যে এইটো যদি মাইনাছ কৰি কিমান হ'ব এইটো হৈ যাব আমাৰ 42 ইনটু
আকৌ এইটো যদি মাইনাছ কৰি চোৱা কিমান হ'ব এইটো মাইনাছ কৰি চালে এইটো 23 দেই 767 কিন্তু এতিয়া আমি জানো নহয় 10ৰ সূত্ৰটো জানো সূত্ৰ মানে কি 10ৰ উলটাটো হৈ গ'ল 1/cot এটা এংগেল 42 আছে 42 দিলো আকৌ ইয়াৰ জানো 10ৰ ফৰ্মুলাটো হ'ব 1/cot তাৰমানে উলটাটো প্ৰতিক্ৰমটো ইয়াত 67 আছে সেইকাৰণে 67 দিলো এইটো আহিব এটা জি সেম আছে কাটি দিয়া এটা ক্যান্সেল গ'ল তেনেলে 1 গুণ 1 এইটো আমাৰ আহি গ'ল ৰাইট হ্যান্ড সাইড এইটো আমাক দেখুৱাব দিছে কি কৰিব দিছে দেখুৱাব দিছে যে নম্বৰ প্ৰশ্নটো আমি ললো 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে আমাক চাই লওঁচোন cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী minus sin 38 ডিগ্ৰী sin 52 equals to কি দেখাব লাগে 0 বুলি ঠিক একেদৰে লেফট হ্যান্ড সাইড লোৱা এটা লেফট হ্যান্ড সাইড আমাৰ পৰিছে cos 38 again cos 52 minus কি দিয়া আছে sin 38 again কি দিয়া আছে sin 52 এটা আমি যিকোনো এই দুটাক ব্রেক কৰা এই দুটাক নালাগে যদি এই দুটাক ব্রেক কৰা ইয়াক নালাগে ইয়াকে ব্রেক করো cosক আমি বনাব পাৰিম sin কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী লগত কিমান মাইনাস কৰিম 38 দেই এটা ঠিক একেদৰে ইয়াকো cosক আমি কি বনাব পাৰিম sin কেনেকৈ বনাম 90 ডিগ্ৰীৰ পৰা কিমান মাইনাস কৰিম 52 তো এই সাইডে ব্রেক কৰা না যেই আছে এটা লিখি দিয়া 38 আকৌ ইপিনে কিমান দিছে sin 52 এতিয়া আমি জানো যে এটো তো sin থাকিব এটো মাইনাস যদি কৰো কিমান হ'ব এটো 10 ৰ পৰা 8 গলে 2 ইপিনে থাকিলে কিমান 8 8 ৰ পৰা 3 গলে 52 ঠিক একেদৰে ইয়াতে তেনেকৈ কৰা এটো মাইনাস কৰিলে আমাৰ কিমান হ'ব 38 মাইনাস কি হ'ব sin 38 অলরেডি দিয়া আছে আকৌ sin 52 অলরেডি দিয়া আছে এতিয়া আমি হজাই দিম 38 থকাটো আগত লিখিম এটো সমান চিন দিবা দে 38 again 52 minus 38 sin কি ললো 52 এটা কথা গম পালো আমি কি এই ভ্যালু বিলাক সেম আছে কাটি দিয়া যদি সেম যদি থাকে কাটিব পাৰি মাইনাস প্লাস থাকিলে তেতিয়াহলে আনসার 0 আহিলে হেতুকে আমাক প্ৰমাণ কৰিব দিছে ৰাইট হ্যান্ড সাইড এইটো আমাক দেখুৱাব লাগে এটা কথা এটা কৈ যাও ইয়াত নোটস এটা দি দিছে নোটস মানে কি বুলি কৈছো আমি 8.1 কৰোতে ইন্ট্ৰোডাকশন এটা দিছিলো মই কি কৈছিলো তেতিয়া সাইনৰ অপোজিট নহয় ৰেচিপ্ৰকেল সাইনৰ ৰেচিপ্ৰকেল মই কি লৈছিলো cosec আকৌ cosক কি লৈছিলো cos থিটা sec লৈছিলো আকৌ tan লৈছিলো cot লৈছিলো এটা এটা 90 ডিগ্ৰী লগত মই তুলনা কৰা নাই দেই ইয়াক প্ৰতিক্ৰম বুলি কলো প্ৰতিক্ৰম ৰেচিপ্ৰকেল তাৰ মানে sin থিটা আমি cos থিটালৈ পৰিৱৰ্তন কৰিব পাৰিম কেনেকৈ ইয়াত মই দেখাই দিছো एग्जांपल উলটা ৰেচিপ্ৰকেল মানে উলটা যদি sin থিটা হলে ইয়াক আমি লিখি পাৰিম 1/cosec থিটা ঠিক একেদৰে cosec যদি থিটা হয় 1/sin ইয়াকে কোৱা হয় ৰেচিপ্ৰকেল ঠিক একেদৰে cosক আমি লিখি পাৰিম cos থিটাক আমি লিখি পাৰিম 1/sec থিটা again sec থিটাক আমি লিখি পাৰিম 1/cos থিটা ইয়াতো একেটা কি কৰিব পাৰিম tan থিটাক লিখি পাৰিম 1/cot থিটা again cot থিটাক আমি লিখি পাৰিম 1/ কি লিখি পাৰিম tan থিটা তো এইটো এটা ফৰ্মুলাই হয় এটো মনত ৰাখিবা এটা 3 নম্বৰ কোৱেশ্চনটো আমাক কি দি আছে tan 2a cot a - 18 ডিগ্ৰী এইটো আমাক দিয়া আছে এটা কন্ডিশন কৈ দিছে যে আমাক 2a less than 90 ডিগ্ৰী তাৰ মানে 2a টো আমাৰ সূক্ষ্ম কোণ হ'ব লাগিব আমাক উলিয়াব লাগে a ভ্যালু ঠিক আছে এর মান উলিয়াব লাগে তো এইটো মই কি কৈছো অলপ শর্ট ফর্মত লিখিছো তোমালোকে কিতাপত চাই লবা কোৱেশ্চনটো ধুনিয়াকে তো ইয়াৰ আনসাৰটো কি কৰিব লাগিব প্ৰথমে আমাক কি দিয়া আছে এটো লিখি লও আমাক দিয়া আছে tan 2a cot a - 18 ডিগ্ৰী এটা আমি আকৌ জানো tanক আমি কি cot বনাব পাৰিম বা cotক tan বনাব পাৰিম যিকোনো এটা ভাঙিলে হ'ব আমি কি কৰো ইয়াতে অলৰেডি মাইনাস আছে মাইনাস থাকিলে আমাক খেলিমেলি কৰিব হেকাৰণে এই সাইডটো ভাঙো এটো ভাঙিলে আমাৰ কি হ'ব
tan টো বনি গ'ল আমাৰ cot কেতিয়া হ'ব 90 ডিগ্ৰী মাইনাছ 2a এবাৰ থিতা জায়গাত 2a দিয়া আছে কাৰণ 2a লিখিলো ইয়াত হৈ গ'ল cot a মাইনাছ 18 তেনেহ'লে আমি দেখিছো এইটো ইমপ্লাই সাইন দেই এই সাইনটো হৈছে আমাৰ ইমপ্লাই সাইন এইটো কেতিয়া ইউজ কৰা হয় ইমপ্লাই সাইনটো যেতিয়া আমি মাজত সমান চিন পালে নিলিখিলেও হয় কিন্তু লিখি দিছ আৰু এতিয়া কি হ'ব এতিয়া cot আৰু cot সেম আছে ইয়াৰ পৰা উঠি গ'ল থাকিল কিমান 90 ডিগ্ৰী মাইনাছ 2a ইকুৱেলছ টু এইপিনে থাকিলে a মাইনাছ 18 ডিগ্ৰী এতিয়া আমি কৰিম কি a লেফট সাইডত আনা 90 ক লৈ যোৱা ৰাইট সাইডত 18 ৰ পিছফালে আমি 2a পিছফালে a আনিলো মাইনাছ 18 ৰ পিছফালে 90 ক লৈ গ'লো যেতিয়া সমান চিন পাৰ হৈ যায় চিন বিলাক কি হ'ব চেঞ্জ হ'ব ৰাইট হ্যান্ড সাইডৰ পৰা লেফট হ্যান্ড সাইড গ'লে সাইন বিলাক সদায় চেঞ্জ হ'ব মনত ৰাখিবা এইবিলাক ঠিক আছে ইয়াত প্লাস আছিলে এইপিনে গ'ল মাইনাছ এইটো ইয়াত প্লাস আছিলে এইপিনে আহিলে কি হৈ গ'ল মাইনাছ ঠিক আছে এতিয়া এইটো যোগ কৰা মাইনাছ মাইনাছ আমাৰ কি হ'ব 3a মাইনাছ 3a হ'ব এইটো মাইনাছ মাইনাছ কি প্লাস হ'ব তো মাইনাছ কিমান হৈ যাব 108 হৈ যাব এটা যোগ কৰিলে ঠিক আছে এতিয়া আমি কৰিম কি মাইনাছ মাইনাছ কাটি গ'ল 3 ৰে 106 কেইবাৰ যাব ও 108 3 3 গুণ 9 3 গুণ 18 36 therefore a equals to আমাৰ 36 আহিলে এতিয়া এই কন্ডিশনটো ফুলফিল কৰিছে নে চেক কৰি চাওঁচোন আমাক কি কৈছে যেহেতু আমাক কৈছে 2a less than 90 ডিগ্ৰী কৈছে 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 2a ভ্যালুটো তো a ভ্যালু যদি আমি 36 পাওঁ 2a মানে দুগুণ 36 ৰ দুগুণ কিমান হ'ব 72 2a ভ্যালু কিমান ওলাব 2 into 36 that means 72 তাৰ মানে এইটো ভ্যালুটো আমাৰ কি হ'ব 90 ডিগ্ৰীতকৈ সৰু তাৰ মানে আনসাৰটো ৰাইট আছে এইটো আমাৰ আনসাৰ চাই নম্বৰ কোৱেশ্চন কি দি আছে tan a equals to cot b তেনেহ'লে আমি প্ৰমাণ কৰিবলৈ যে a plus b equals to কি হ'ব 90 তেনেহ'লে সলিউশন কৰিলো এইটো আনসাৰ দি আছে আমাক দিয়া আছে tan a equals to কি দি আছে cot b এবাৰ কি কৰিলো tan a টো ৰাখি দিলো যেনেকৈ তেনেকৈ tan a টো আমি যেনেকৈ আছে তেনেকৈ ৰাখি দিলো equals to cot টো ভাঙিলো cotক আমি tan বনাব পাৰিম কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী লগত মাইনাস কৰি কিমান মাইনাস কৰিম b tan দিয়াৰ পৰা আঁতৰাই দিলো a equals to কি আহিলে 90 ডিগ্ৰী মাইনাস b b কে পিনে আনা b কে পিনে আনিলে a plus b equals to 90 ডিগ্ৰী এইটো আমাক এটা 5 নম্বৰ কোৱেশ্চনত আমাক কি দি আছে আমাক দিয়া আছে ইয়াত এই ভ্যালুটো sec 4a equals to cosec a minus 20 দুটা সমান বুলি কৈছে এইটো দিয়া আছে আমাক আৰু এটা কন্ডিশন কৈ দিছে 4a ভ্যালুটো সদায় হুকমকোণ হ'ব লাগিব 90 ডিগ্ৰী সৰু এইটো মানে অৰ্থ কি হয় না হুকমকোণ 4a ভ্যালুটো কি ওলাব লাগিব হুকমকোণ তাৰ মানে 90 ডিগ্ৰী সৰু ওলাব লাগিব আৰু আমাক উলিয়াব দিছে কি a ভ্যালু 4a ভ্যালুটো সদায় মনত ৰাখিবা এই কন্ডিশনটোৰ ওপৰত ডিপেন্ড কৰিব দেই ঠিক আছে আমাক যি দিয়া আছে লিখি লওঁ sec 4a equals to cosec a minus 20 তেনে secক আমি cosec বনাব পাৰিম কেতিয়া বনাব পাৰিম 90 ডিগ্ৰীৰ পৰা 4a মাইনাস কৰি ইয়াত আহি গ'ল cosec যেনেকৈ আছে তেনেকৈ লিখি দিয়া 20 ইয়াৰ পৰা cosec উঠি গ'ল থাকিল কিমান 90 minus 4a equals to হৈ গ'ল ইয়াত a minus 20 তো কৰিম কি minus 4a minus a equals to minus 20 minus 90 কৰিলো কি কি কৰিলো minus 4a পিছফালে কাক আনিলো a আনিলো তো প্লাস আছিল মাইনাস হৈ গ'ল আকৌ কি কৰিলো minus 20 পিছফালে কাক লৈ গ'লো 90 ক লৈ গ'লো ইয়াত প্লাস আছিল এপিনে গ'লে মাইনাস হ'ব তো এইটো ইমপ্লাইজ দিয়াৰ পিছত কিমান হ'ব minus 5a equals to কিমান হৈ গ'ল minus এইটো কিমান হ'ব 10 110 হ'ব ঠিক আছে তেনেহ'লে 5 ৰে কেৱল মাইনাস মাইনাস কেনসেল হ'ব 5 দুগুণ 5 দুগুণ 10 5 দুগুণ 2 22 তেনেহ'লে আহি গ'ল a ভ্যালুজ টু 22 ডিগ্ৰী এই কন্ডিশনটো ফুলফিল কৰিছে নে চাই লওঁচোন চেক কৰি চাওঁ এটা 4a বুলি কৈছে 4a বুলি ক'লে কিমান হ'ব 4 into a ভ্যালু পালে 22 তেনেহ'লে এইটো ইনটু কৰিলে 88 yes ফলো কৰিছে আনসার ঠিকই আছে 6 নম্বৰ কোৱেশ্চনত আমাক কি দি আছে এটা ত্ৰিভুজ দিয়া আছে আৰু আমাক প্ৰমাণ কৰিব লাগে যে sin b plus c/2 equals to cos a/2 এইটো প্ৰমাণ কৰিব লাগে আমাক ঠিক আছে এতিয়া আমি ইয়াত সলিউশনটো লিখি লওঁ এটা ত্ৰিভুজ আমাক দিয়া আছে কি ত্ৰিভুজ লিখি লওঁ ইয়াত যে লিখি দিয়া abc এটা কি হয় ত্ৰিভুজ বুলি তো দেখুৱাব লাগে
দেখুৱাব লাগে যে কি বুলি লিখিবা দেখুৱাব লাগে যে কি বুলি দেখুৱাব লাগে sin b plus c by 2 equals to cos a minus by 2 এটা দেখুৱাব লাগে এতিয়া আমি কৰিম কি প্ৰথমে আমাৰ জানো যে abc ত্ৰিভুজ হলে আমাৰ কি হ'ব তিনটা কোণৰ ভ্যালু সদায় 180 ডিগ্ৰী হয় এটা আমি জানো এটো কেলে জানো আমি ইয়াত লিখি দিম ত্ৰিভুজৰ কোণৰ সমষ্টি ত্ৰিভুজৰ কোণৰ সমষ্টি তেনেহলে আমি কি কৰিম এতিয়া এক 180 পিছফালে লৈ যাম ইয়াত থাকিব b plus c 180 ডিগ্ৰী minus a কি কৰিলো এক হিচাপে লৈ গলো 180 পিছফালে এতিয়া আমি দেখিলো যে b plus c তলত 2 লাগি আছে ইয়াতে দি দিম b plus c by 2 ইয়াতে কি কৰিম 180 d minus 1 কি কৰিলো by 2 কি কৰিলো দুটাকে মই কি কৰিলো 2 এৰে হৰণ কৰি দিলো হৰণ কৰাৰ পিছত থাকিল কি মই ইয়াতে কৰি দিছো হৰণ কৰাৰ পিছত থাকিল কি আমাৰ ইয়াত থাকিব b plus c by 2 या 2 এর 180 90 বাৰ যাব 90 2 এর 1 না যায় হেকানে a by 2 এ থাকিব কথাটো মন কৰিবা ইয়াত 2 এর 180 90 বাৰ গল 2 এর 1 না যায় হেকানে a by 2 এ থাকিলে এতিয়া আমি কি দেখিলো b plus c by 2 ইয়াৰ আগত কি আছে sin আছে দুইফালে sin এৰে পূৰণ কৰি দিয়া দুইফালে মই কি কৰিলো sin এৰে পূৰণ কৰি দিলো তেনেহলে ইয়াত ওলাই গল আমাৰ sin b plus c by 2 equals to আমি জানো sin 90 হলে cos হৈ যায় ইয়াত থাকি গল a by 2 এটো আমাক দেখুৱাব লাগে এটা 6 নম্বৰ আমাৰ দুটা কোৱেশ্চন দিয়া আছে আগৰটো আছিল 1 নম্বৰ এবাৰ আমি 2 নম্বৰটো লৈছো একে সেম একে কৰিব লাগিব সেম সিস্টেম দিয়া আছে খালি ত্ৰিভুজ একেটা দিয়া আছে এবাৰ tan লৈছিল আগত আমি sin লৈছিল একে কৰিম তো সলিউশন ডাইৰেক্ট কৰি দিব পাৰিম আমি কি লিখিম যেহেতু a b c এটা কি হয় ত্রিভুজ ঠিক আছে তেনেহলে আমি জানো যে a plus b plus c equals to কি হবে 180 ডিগ্ৰী আগৰ নিচিনা কৰিম কি b plus c equals to 180 ডিগ্ৰী minus a কেনেকৈ হলে মই কলো আগত এতিয়া দুইফালে কি কৰিম 2 এৰে হৰণ কৰি দিয়া দুইফালে মই কি কৰিলো 2 এৰে হৰণ কৰি দিলো এবাৰ আমি ইয়াত কি আছে tan আছে অথনি sin আছে sin এৰে পূৰণ কৰিছিল এবাৰ আমি tan এৰে পূৰণ কৰিম দুইফালে কৰা আগতে কাম কৰা b plus c ঠিক আছে কৰা tan এৰে পূৰণ কৰি দিয়া b plus c by 2 ইয়াতো 10 এ দিয়া ইয়াত 90 minus a by 2 হ'ব কেনেকৈ 90 হ'ব 2 এৰে 180 90 বাৰ যাব 2 এৰে 1 না যায় এখানে a by 2 এ থাকে তো এতে কি আমাৰ হৈ গল কিমান 10b plus c by 2 equals to 1090 থাকিলে সদায় আমি কি গুছি যাব cot a by 2 এইটো আমাক শো কৰিব দিছে এটা 7 নম্বৰ প্ৰশ্নটো কৈছে কি আমাক কৈছে যে is sin 67 cos 75 যোনটো দিয়া আছে সেই ভ্যালুটো কি পদ বনাব লাগে 0 আৰু 45 ডিগ্ৰীৰ মাজত বনাব লাগে এটোটো আমাৰ 45 তকৈ বেছি আছে এটো আমাৰ 45 তকৈ বেছি আছে আমাক আনিব লাগে কোন 0 আৰু 45 ৰ মাজত থকা কোনটো আনিব লাগে তো কেনেকৈ কৰিম আগৰ নিচিনা সাইনটো আমি বনাব পাৰিম cos কেতিয়া বনাব পাৰিম 90 ডিগ্ৰী ললে কিমান মাইনাস কৰিম 67 প্লাস আকৌ ইয়াত cos টো বনাব পাৰিম আমি sin কিমান দিলে 90 ডিগ্ৰী কিমান মাইনাস কৰিম 75 তো এটো হৈ গল কিমান cos হৈ গল এটো কিমান হ'ব 3 এপিন থাকিলে কিমান 23 প্লাস ইয়া থাকিলে sin 90 पर 5 হ'ব এপিন থাকিব কিমান 850 এইটোই आंसर চেক কৰি লোৱা এইটোৰ এইটো ইয়াৰ মাজত আছে না এইটোৰ নম্বৰ 1 কোৱেশ্চন ললো কি দিয়া আছে এইটো দিয়া আছে আমাৰ তো sec 5 theta equals to cosec theta minus 36 এটা আমাক কন্ডিশন এটা বানি দিছে theta ভ্যালুটো আমাৰ 90 ডিগ্ৰী তো হৰু হ'ব লাগিব তারমানে হুকমুকুন হ'ব লাগিব theta ভ্যালু কি হ'ব আগৰ নিচিনা কৰা সেম এটো এনেকৈ অঙ্কবিলাক কৰিছো না আমি cosec theta minus 36 তো ইয়াক ব্রেক কৰি দিয়া ব্রেক কৰিলে কিমান হ'ব এটো cosec বনি যাব cosec কেতিয়া হ'ব 90 ডিগ্ৰী যদি দি দিও cosec বনি গল cosec কিমান হৈ গল theta minus 36 এটা cosec গুছি গলি আবার থাকিল 90 ডিগ্ৰী minus 5 theta equals to theta minus 36 থাকিলে এবাৰ কইলো কিমান minus 5 theta minus theta equals to minus 36 minus
90 এইটো হৈ গ'ল -6 থিটা এইটো হৈ গ'ল আমাৰ কিমান 6 12 26 -26 হৈ যাব তেনেহলে মাইনাস মাইনাস ক্যান্সেল 6 রেখে যাব 2 বার 2 6 গুণ 12 6 21 বার গল therefore থিটা = 21 এইটো আহি গল আমাৰ যেহেতু থিটা কি বুলি কৈছে লেস দেন 90 ডিগ্ৰী হয় সঁচাকে এইটো 21 ডিগ্ৰীটো আমাৰ লেস দেন 90 ডিগ্ৰী হয় ওলাই গল আনসার এইটো এইটোৰ 2 নম্বৰটো ললো ইয়াত দিয়া আছে কি sin a = cos 33 তেনেহলে কন্ডিশন একেটা বানিছে এইটো এটা হুকম কোণ এই ভ্যালু উলিয়াব লাগে তো কৰিলো একেই প্ৰশ্ন sin a = কি দিয়া আছে cos 33 এটা মোক সাইনটো ভাঙি দিলো cos বনাই দিলো কেতিয়া cos হ'ব 90 পৰা a মাইনাস কৰিব লাগিব ইয়াত থাকিব cos 33 তো cos গুছি গল থাকিল কিমান ইয়াত 90 minus a = কিমান থাকিলে 33 minus a = 33 minus 90 হোল কেনেকে 90 মই হেপিন লৈ গলো ৰাইট হ্যান্ড সাইড এটা এক মাইনাস কৰিলে কিমান হ'ব মাইনাস কৰিলে কিমান হ'ব 10 ৰ পৰা 3 গলে 7 10 ৰ পৰা 3 গলে 7 থাকিল 8 8 ৰ পৰা যদি গলে 57 তো এটা মাইনাস মাইনাস সরি মাইনাস মাইনাস তো মাইনাস মাইনাস কাটি গল ইকুয়ালস টু কিমান হ'ব 57 এটা আমাৰ কন্ডিশন ফুলফিল হৈছে না চাই লওঁ হৈছে এই ভ্যালু লেস দেন 90 ডিগ্ৰী হৈছে হুকমক এইটো आंसर এটো 3 নম্বৰ প্ৰশ্ন লৈছো 3 নম্বৰ প্ৰশ্নটো এইটো দিয়া আছে কি দিয়া আছে sin 2a = cos a + 15 ডিগ্ৰী ইয়াত কৈছে যে 2a এটা হুকম কোণ 2a লেস দেন 90 ডিগ্ৰী মানে হুকম কোণ 2a টো হুকম কোণ হ'ব লাগিব এই ভ্যালু উলিয়াব লাগে ঠিক আছে আমি ইয়া কৰিলো sin 2a = cos a + 15 ডিগ্ৰী এটা সাইনক আমি cos বনাম কেতিয়া বনিব 90 ডিগ্ৰী - 2a = cos a + 15 cos ইয়াৰ পৰা গুছি গল 90 ডিগ্ৰী - 2a = a + 15 ডিগ্ৰী তেনেহলে কি গলো 2a = -a 15 - 90 এইটো বনি গল আমাৰ 3a = কিমান হ'ব 5 থাকিল কিমান 8 75 এটা 3 रे 75 ক যাব 3 2 6 3 5 15 25 therefore a = 25 এইটো ওলাই গল 25 ডিগ্ৰী এই কন্ডিশনটো ফুলফিল হৈছে না কি লিখি আছো 2a লেস দেন 90 হুকম কোণ হয় হয় চেক কৰি চাও 250 2 25 গুণ 50 আৰিয়াস এইটো ৰাইট আছে आंसर 8 4 নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে চাই লওঁ 4 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে sin 3x + 10 ডিগ্ৰী = cos 3x + 24 ডিগ্ৰী x ৰ ভ্যালু উলিয়াব লাগে আগৰ নিচিনা কৰিম সেম একদম একে প্ৰসেস sin 3x + 10 ডিগ্ৰী = cos 3x + 24 ডিগ্ৰী ঠিক আছে একে কৰিম এটা সাইনক cos বনাম cos কেতিয়া হ'ব 90 ডিগ্ৰী মাইনাস কৰিব লাগিব -3x - 10 আচ্ছা এটা কথা হল না ইয়াত প্লাস আসলে মাইনাস কেনেকে দিলো তো এই মাইনাসে কি কৰিব মাইনাসে প্লাসে কি হৈ যাব মাইনাস মনত ৰাখিবা cos x + 24 ডিগ্ৰী এটা cos গুছি গল ইয়াত থাকিল 90 পৰা 10 মাইনাস কৰিলে 80 ডাইৰেক্ট কৰি দিয়া কেনেকে হ'ল 3x 90 পৰা 10 মাইনাস কৰি দিয়া ইয়াত থাকিল x + 24 এটা -3x - x = 24 - 80 এইটো হৈ গল -4x = কিমান হৈ যাব 6 এইপিনে থাকিলে কিমান হাতৰ পৰা 2 গলে থাকিলে কিমান 5 -26 ঠিক আছে 56 আহিলে মাইনাস মাইনাস কিমান গল কেবাৰ গল 4 গুণ 4 6 গুণ 14 therefore x = কিমান আহিলে 14 ডিগ্ৰী x = আমাৰ 14 ডিগ্ৰী আহিলে এইটোৱে আমাক आंसर উলিয়াব দিছে সাইন বিলাক একে থাকে আমি প্লাস কৰিম সাইন বিলাক অপোজিট থাকিলে এইটো সাইন বিলাক অপোজিট হয় প্লাস মাইনাস থাকিলে ওটা মাইনাস কৰিবা আৰু ডাঙৰ সংখ্যা চিহ্নটো বহাই দিবা তো এইবিলাক হৈছে আমাৰ অঙ্ক কৰা নিয়ম এতিয়া আজি আমি কি কৰিলো 8.3 কমপ্লিট কৰিলো তোমালোকে আগৰ ভিডিও 8.1 8.2 কৰা আছে এইবিলাক চাই লবা কিবা বুজি নাপালে কমেন্ট কৰিবা ঠিক আছে